আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা চেপ্টাৰ 5 লিনিয়াৰ ইনইকুৱেলিটিজ ৰৈখিক অসমীকাৰ এক্সাৰসাইজ 5.1 ৰ 17 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে 70 পৰা 20 লৈ একে কুৱেশ্যন কি আছে 17 ৰ পৰা 20 লৈ অসমীকাৰবোৰ সমাধান কৰা আৰু প্ৰত্যেক ক্ষেত্ৰতে সংখ্যা ৰেখাত সমাধান দেখুৱাবলৈ কৈছে। প্ৰথমে আমি সমাধান কৰিম, তাৰ পিছত এইবোৰক আমি কেনেকৈ সংখ্যা ৰেখাত স্থাপন কৰিম তাক দেখাম। প্ৰথমে আমি ইয়াৰ পৰা আগৰ নিচিনা x ৰ ভ্যালুটো ওলাই ল'ম। 3x এফালে অহাৰ লগে লগে আমাৰ প্লাস 2x তো মাইনাস 1 হ'ল, আকৌ 1 আকৌ মাইনাস 2 এফালে গ'লে কি হ'ব আমাৰ প্লাস 2 3x minus 2x x 1 plus 2 3 আমি কিমান পালো x ৰ মান 3 কে সৰু কে নিৰ্ণয় সমাধান কি হ'ব আমাৰ 3 কে সৰু বুলি ক'লে আমি কি কৈছিলো কৰপাইস্তাত হয় মাইনাস ইনফিনিটি কমা আৰু লেস দেন বা গ্ৰেটাৰ দেন থাকিলে আমাৰ এটো মুক্ত অন্তৰালটো বহে ওপেন ইন্টাৰভেলটো বহে। এতিয়া আমি ইয়াক সংখ্যা ৰেখাত কেনেকৈ দেখুৱাম। সংখ্যা ৰেখা আগতে তোমালোকে ক্লাস 8 ৰ পৰা পাই আইছা। এইটো আমাৰ এটা ৰেখা, ইয়াৰ মাজত কি থাকে আমাৰ 0 আৰু ইয়াত 1 2 3 তেনেকৈ আমাৰ গৈ থাকিব কলৈ প্লাস ইনফিনিটিলৈ। আমি ইয়াত কাৰ্চিন মাৰি দিওঁ। আকৌ ইয়াত আকৌ 0 ৰ সাইডে কি হ'ব আমাৰ লেফট হ্যান্ড সাইডে -1 -2 -3 ডট ডট কলৈ গৈ থাকিব আমাৰ মাইনাস ইনফিনিটিলৈ। এতিয়া আমাৰ কি কৈছে x ৰ মান কি 3 কে সৰু 3 কে সৰু হলে আমাৰ কি হ'ব 3 কে সৰু কেটা আমাৰ এইখিনি, তেনেহলে আমাৰ এটো আমি কেনেকৈ লিখিম ইয়াৰ পৰা এই 3 কে ওটা আমি 3 কে সৰু এটা আমি 3 টো গোল দিম, আমি ক্লজ ইন্টাৰভেল বুলি ধৰিছো। এইখিনি আমাৰ 3 কে সৰু ইয়াৰ আমি ইয়াত ডাট কে দি দিম। ইয়াৰ পৰা এটো আমাৰ এনেকৈ আমি সংখ্যা ৰেখাত স্থাপন কৰো। নেক্সট আমাৰ 18 নম্বৰ কুৱেশ্যনটো হৈছে 5x minus 3 greater than equal 3x minus 5। এতিয়া আমি ইয়াৰ পৰা কি সমাধান কৰি লম। 5x plus 3x এফালে আহিলে minus 3x আকৌ minus 5 minus 2 এফালে গ'লে আমাৰ plus 5x minus 3x কিমান 2x আকৌ minus 5 plus 3 minus 2 আকৌ x minus 2 by 2 কিমান হ'ল আমাৰ minus 1 হ'ল। এতিয়া আমাৰ এইটো কি বুজাইছে x ৰ মান -1 তকৈ ডাঙৰ। এতিয়া নিৰ্ণয় সমাধান কি হ'ব -1 তকৈ ডাঙৰ আৰু কি বুলি কৈছে ইকুৱেল মানে -1 তকৈ x ৰ মান -1 তকৈ ডাঙৰ আৰু সমান। তেনেহলে কি আহিব আমাৰ গ্ৰেটাৰ দেন ইকুৱেল বা লেস দেন ইকুৱেল হলে আমাৰ এইটো ক্লজ ইন্টাৰভেল বন্ধ অন্তৰাল -1 ৰ পৰা কলৈ আমাৰ ইনফিনিটিলৈ থাকে। এইটো এতিয়া আমি এইটো কেনেকৈ সংখ্যা ৰেখাত প্ৰকাশ কৰিম। ইয়াত 0 1 2 তেনেকৈ প্লাস ইনফিনিটি আকৌ -1 -2 মাইনাস ইনফিনিটি। এটা কি কৈছে এইটো -1 তকৈ ডাঙৰ আৰু ইকুৱেল বুলি কৈছে, তেনেহলে ইয়াৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব -1 টো আছে তেতিয়া এনেকৈ কি আমাৰ ডাট কে দি এইদৰে আমি দেখুৱাই দিব লাগে। এইটো হৈছে আমাৰ সংখ্যা ৰেখা। তাৰপিছত আমাৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে 3 1 minus x less than 2x plus 4। এতিয়া আমি 20 কৰিম 3 1 * 3 minus 3 into x 3x 2x plus 2 4 * 8 আকৌ minus 3x plus 2x তো এফালে আনা
মাইনাছ হ'ব আকৌ +8 +3 টু ৰাইট হেণ্ড চাইডে গ'লে আমাৰ মাইনাছ হয় এতিয়া -3x - 2x কিমান হ'ল -5x আৰু চিম্বলটো কি থাকে আমাৰ -8 - 3 কিমান হ'ব 5 আকৌ -x 5/5 কিমান হ'ল আমাৰ 1 -x less than 1 আমাক xৰ মানহে লাগে সমাধান কৰিলে তেনে ইয়াত -x আছে তেতিয়া কি হ'ব আমাৰ এই মাইনাছটো এফালে লৈ গ'লে আমাৰ চিনটো কি হ'বগে আমাৰ ওলোটা হ'ব লেছ দেন হোৱা হ'লে কি হ'ব গ্ৰেটাৰ দেন বা গ্ৰেটাৰ দেন হ'লে আমাৰ লেছ দেন হয় এটাকে এটা নিৰ্ণয় সমাধান কি হ'ব আমাৰ ৰিকোয়াৰ্ড সলিউশন কি কৈছে x গ্ৰেটাৰ দেন -1 মানে xৰ মান -1তকৈ ডাঙৰ তেনেহ'লে কি হ'ব আমাৰ -1 নৰবা ইনফিনিটি লৈ এতিয়া আমাৰ সংখ্যা ৰেখাটো কি হ'ব ইয়াত আমাৰ 0 1 2 3 গোটেইগাল দেখাৰ দৰকাৰ নাই -1 -2 তেনেকৈ ইয়াত কি হ'ব -ইনফিনিটি তেনেহ'লে আমাৰ -1টো xৰ মান কি -1তকৈ ডাঙৰ বুলি বুজায় তেনেহ'লে আমাৰ ডাঙৰ হ'লে ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এইটো আমি 1টো এনেকৈ ৰাখি দিওঁ তেতিয়া আমাৰ এইখিনি যিখিনি পৰে আমাৰ এইটো ডাটকৈ আঁচটো টানি দিলে হৈ যায় এইটোকে আমাৰ কি কয় সংখ্যা ৰেখাত সমাধান দেখুৱাবলগীয়াটো তে নেক্সট আমাৰ 20 নম্বৰ কুৱেশ্যনটো কি কৈছে x/2 greater than 5x - 2 3 - 7x - 3/5 এইটোকে আমি প্ৰথম সলিউশনটো উলাম x/2 3 আৰু 5 এলচিয়াম ফ্ৰেকশনত থকাৰ কাৰণে আমি লহাগু লম 3 আৰু 5ৰ এলচিয়াম কি 15 আকৌ 5x - 2 আকৌ 3 7x - 3 x/2 এটাটো এলচিয়াম লোৱা সকলোৱে জানে এটা কিমান হ'ব 5 5 জাৰ 25x 5 2 জাৰ 10 3 7 जार 21x - प्लस 3 3 जार 9 15 और x/2 greater than equal 25x - 21x কিমান হ'ব আমাৰ 4x -10 + 9 -1/15 এতিয়া আমি আকৌ এইটো কি কৰিম বৰ্গগুণন কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰিম 15 into x 15x 2 4 jar 8x minus 2 1 jar 2 15x এফালে আনা ভেৰিয়েবল থকাটো প্লাস এফালে এলে মাইনাস হল গ্ৰেটাৰ দেন কে মাইনাস 2 15x minus 8x minus 15x minus 8x 7x greater than minus 2 আকৌ x greater than equal minus 2/7 and minus 2/7 কি হয় আমাৰ minus 0.2 এতিয়া আমি এটো অংকীয়া ৰেখাত প্ৰকাশ কৰিম x ৰ মান কি minus 0.2 কে ডাঙৰ বা সমান বুলি কৈছে এটা আমাৰ 0 এটা আমাৰ -1 -2 minus infinity আকৌ +1 +2 +3 তেনেকৈ আমাৰ কলৈ গৈ থাকিব প্লাস ইনফিনিটি লৈ এটা -0.2 টো কাৰ মাজত পৰে এইটো বুলি ধৰিলে আমাৰ -1 আৰু 0 ৰ মাজত হ'ব তেতিয়া এইটো এৰি আমাৰ এইখিনি আমি ডাটকে পাই দিলে এইটো আমাৰ -0.2 কে ডাঙৰটো বুজায় মানে x greater than -0.2 নিৰ্ণয় সমাধানটো কি হ'ব আমাৰ -0.2, আকৌ এবাৰ প্ৰথমৰ পৰা চাই লোৱা
আমি ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম।